আচু কৰিছিল, আলফাও কৰিছিল কিছু গোপনে চুপনে, মানুহে কয় তেনেকৈ। আৰু তাৰপিছত আপুনি ৰাতিটোৰ ভিতৰতেই কংগ্ৰেছী হৈছিল। আৰু কংগ্ৰেছী হৈ আপুনি কি পদ্ধতিত, কি গতিত আপুনি বিজেপিলৈ আহিবলগীয়া হ'ল অসমৰ মানুহে নজনা নহয়। মই কোৱাৰো কোনো দৰকাৰ নাই, সকলোৱে জানে, সকলোৱে বুজে। সকলোকে আপুনি মূৰ্খ সজাবলৈ চেষ্টা নকৰিব। আপুনি আজি যিখিনি বক্তব্য দিছে আপোনাৰ দলীয় কৰ্মীৰ আগত, মই প্ৰত্যেকটো বক্তব্যৰ উত্তৰ দিম। আপুনি যিহেতু প্ৰত্যাহ্বান জনাইছে ব্যক্তিগতভাৱে আমাক, মই সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিছো আৰু আপোনাৰ প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিম এই অভিমতৰ মঞ্চত। কিছু সময়ৰ কাৰণে বিৰতি লৈ লৈছো। কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছো অভিমতৰ পৰৱৰ্তী অংশলৈ। এই মুহূৰ্তত প্ৰিয় দৰ্শক, হিমন্ত বিশ্ব শৰ্মাই আজি যিহেতু ৰাজহুৱাকৈ প্ৰত্যাহ্বান জনাইছে আৰু সেই প্ৰত্যাহ্বান জনাই কিছু প্ৰশ্ন উত্থাপন কৰিছিল, তাৰ উত্তৰ লাগে বুলি কৈছিল। আৰু আজিৰ দিনটোতে তেখেতৰ সেই প্ৰশ্নৰ উত্তৰ দিবলৈ মই এই মুহূৰ্তত সাজু হৈছো। এটা এটাকৈ তেখেতে উত্থাপন কৰা প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিয়া হ'ব। মই প্ৰথমতে দেখুৱাব বিচাৰিছো হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্যটো। আৰু মই নাজানো ৰাষ্ট্ৰত বিচাৰকৰ আসনত গালি পাৰাৰ প্ৰথম পুৰস্কাৰটো কোনে পালে, কোনজনে পালে, আবৃত্তি কৰাজনে পালে নে গাখীৰ খুওৱাজনে পালে, কোনজনে পালে মই নাজানো, কোনোবা এজনে নিশ্চয় পাব লাগিব। মই ভাবো যে এজনে গাখীৰ খুৱাই আছিল এজনক। আমাৰ এজন কাৰ্যকৰ্তা বন্ধুৱে মোক এটা টুইটাৰ পঠাইছিল যে দাদা, এজন মানুহে এজন মানুহক গাখীৰ খুৱাই আছে, এইজনটো মানুহ নহয়। মই বোলো কি নহয় দাদা, মই কি নকওঁ, কিন্তু আপুনি সুধিবচোন আজি নাগ পঞ্চমী নেকি, নাগ পঞ্চমীৰ দিনা মানুহে গাখীৰ খুৱায়। তো এনেকে যিবিলাক মানুহে অসমক কাল সৰ্পৰ দৰে দৰ্শন কৰিব চেষ্টা কৰি আছে, আজি তেওঁলোকক গাখীৰ খুওৱাৰ কম্পিটিশ্যন হৈছে। গাখীৰ খুওৱাৰ কম্পিটিশ্যন হৈছে। প্ৰিয় দৰ্শক, মই আকৌ কৈছো যে তাত হিমন্ত বিশ্ব শৰ্মাৰ চোৰাং চোৰাগিৰি কৰা সেইসকলে হিমন্ত বিশ্ব শৰ্মাক ভুল তথ্য দিছে। তাত গাখীৰ খুওৱা হোৱা নাছিল। আৰু হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে যদি কোনোবা সাপক অজিত ভূঞা ডাঙৰীয়াই সেই মুহূৰ্তত গাখীৰ খুৱাইছিল বা আমি উপস্থিত থাকিছিলো, তেনেহলে অসমৰ সমাজ জীৱনত কোন সাপ আমি নাজানো, কিন্তু অসমৰ ৰাজনৈতিক জীৱনত আপোনাৰ সমান সাপ অসমৰ মানুহে হয়তো ইয়াৰ পূৰ্বে কেতিয়াও দেখা নাই। কাৰণ তৰুণ গগৈত ব্ৰহ্মত তালুত যিটো খুদ দিছিল, সেই খুদ দিয়া মানুহজন কোন আছিল? কাৰণ তৰুণ গগৈয়েতো গাখীৰ খুৱাই খুৱাই কাৰোবাক ডাঙৰ কৰিছিল। আপুনি এইজন হিমন্ত বিশ্ব শৰ্মাই কৈ থৈছিল, আপুনি পাহৰি গৈছে যে হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈ আপোনাৰ বাবে কি? ৰাজনৈতিক জীৱনত এই দুজন ব্যক্তিয়েই আপোনাৰ কাৰণে আছিল পিতৃস্বৰূপ। আৰু সেই প্ৰশ্নটোৰ উত্তৰত আপুনি কৈছিল, এজন আপোনাৰ বাবে দৈৱকী আৰু আনগৰাকী আপোনাৰ বাবে যশোদা, বা এজন আপোনাৰ বাবে নন্দ আৰু আনগৰাকী আপোনাৰ বাবে বসুদেৱ। এই ধৰণৰ বক্তব্য আপুনিয়ে দি থৈছিল। আৰু তাৰ পাছত আপুনি মনত পেলাওক, সেই হিতেশ্বৰ শইকীয়াক আপুনি এটা সময়ত কি কৰিছিল? হিতেশ্বৰ শইকীয়াৰ পৰিয়ালটোক আপুনি কি কৰিছিল? হিতেশ্বৰ শইকীয়াৰ মৃত্যুৰ পিছত আপুনি সেই শইকীয়াৰ ঘৰত, বাথৰুমত, বেডৰুমত, ড্ৰয়িং ৰুমত থকা মানুহজনে হিতেশ্বৰ শইকীয়াৰ পৰিয়ালক কি কৰিছিল? আপুনি আমাৰ নিজক সোধক। তাৰ পিছত তৰুণ গগৈয়ে আপোনাক গাখীৰ খুৱাই ডাঙৰ কৰিছিল। আৰু সেই তৰুণ গগৈ কোনে তেখেতৰ ব্ৰহ্ম তালুত বিগত 15 বছৰত সেই ব্ৰহ্ম খুদটো মাৰিছিল? ইমান অকৃতজ্ঞ আৰু ইমান বিশ্বাসঘাতক ৰাজনীতিক আজিৰ দিনত অসমৰ মানুহে আপোনাক বাদ দি কাৰোবাক দেখিছে নেকি? তাৰ পাছত আপুনি আকৌ আনক গাখীৰ খুওৱা উদাহৰণ দিয়ে। এবাৰ নিজৰ গালকো চিকুটি চাওক, তাৰপাছত কিছুমান কথা কবলৈ চেষ্টা কৰক। এইবাৰ চাওক দ্বিতীয় কথাটো। আজি ষ্টেজত উঠি আবৃত্তি কৰাৰ কম্পিটিশ্যন হৈছে। আৰে ভাইসকল, বন্ধুসকল, আবৃত্তি কৰিবই লাগে যদি বাগবৰৰ চৰৰ মাজত গৈ আবৃত্তি কৰা, দুনিয়াৰ চৰৰ মাজত গৈ আবৃত্তি কৰা। সিমানখিনি সাহস তোমালোকৰ নাই, সেইখিনি সাহস তোমালোকৰ নাই। সাহসেৰে প্ৰতিবাদ কৰা। ধুবুৰীত কিয় এনআৰচিত নাম কটা নগল? গোৱালপাৰাৰ এনআৰচিৰ নাম কিয় কটা নগল? লিগেসি ডাটাৰ নামত কিয় বেহা বেপাৰ হল? সেইবিলাক প্ৰশ্ন সোধাৰ সাহস তোমালোকৰ এতিয়া নাই। কাৰণ তোমালোক হিমন্ত বিশ্ব শৰ্মাই
যিখিনি কথা কৈছে NRCত ধুবুৰী গোৱালপাৰাত নাম কৰ্তন যোৱাৰ সময়ত বা যিসকলে অন্তৰ্ভুক্ত কৰিলে অত্যাধিক ৰূপত সেই সময়ত আমি কি কৰি আছিলো আমাৰ প্ৰশ্নটো হ'ল NRCৰ এতিয়ালৈকে চূড়ান্ত যিটো তালিকা ওলোৱাই নাই আজিৰ দিনটোতো সুপ্ৰিম কোৰ্টত নিৰ্দেশ দিয়া হৈছে 31 ডিচেম্বৰৰ ভিতৰত চূড়ান্ত তালিকা প্ৰকাশ কৰিবৰ কাৰণে আৰু যি খচৰা প্ৰকাশ পাইছিল এই সমগ্ৰ প্ৰক্ৰিয়াটোত যিসকল মানুহ জড়িত হৈ আছিল যদি কোনোবাই বেই নামেৰে বেই বুদ্ধিৰে যদি নাম সোমোৱাইছে তাৰ কাৰণে মই দায়ী নেকি কাৰ চৰকাৰ চলি আছিল কাৰ কৰ্মচাৰীয়ে তাত কাম কৰিছিল আপুনি নিজেই কৈছে আপুনি দ্বিতীয় গৰাকী মন্ত্ৰী দ্বিতীয় মুখ্যমন্ত্ৰীৰ পিছতে আপোনাৰ স্থান যদি আপোনাৰ সেয়াই আছিল সেই শক্তিয়ে যদি আপুনি পৰিচালিত কৰিছিল ৰাজ্য চৰকাৰ যদি তেনেকৈ চলাইছে তেনেহ'লে কি চৰকাৰ চলাইছে কোনবিলাক কৰ্মচাৰী লাগিছিল বাংলাদেশৰ কৰ্মচাৰী আহিছিল নেকি অসমৰ কৰ্মচাৰী আছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি পাহৰি নাযাব আপোনাৰ গড়কাপ্তানি ডিপাৰ্টমেণ্টত গড়কাপ্তানি বিভাগত স্বয়ং বাংলাদেশীৰ নাম ওলাইছে তাৰ পাছত আপুনি কিয় আমাক আক্ৰমণ কৰে চৰকাৰ মই চলাইছো চৰকাৰ কোনে চলাইছে NRCৰ কামত কোনখিনি মানুহ জড়িত হৈ আছিল যদি সেইবিলাক মানুহে তেনেকুৱা 2 নম্বৰী কাম কৰিছে তেনেহ'লে আপুনি এতিয়ালৈকে আমি কিয় দেখা নাই যে সেইসকলক আপুনি শাস্তি দিছে কওক কোনজন তেনেকুৱা 2 নম্বৰী কাম কৰা বিষয়াক কৰ্মচাৰীক আপুনি শাস্তিৰ কাজ কৰাত বহুৱাইছে কওক এজন মানুহৰ নাম কওক এনেই আবেগত কিছুমান কথা ক'লে নহ'ব প্ৰিয় দৰ্শক যদি ধুবুৰীত NRCত কাৰোবাৰ নাম কোনোবাই বুদ্ধি কৰি অজস্ৰভাৱে সোমোৱাইছে চৰকাৰীভাৱে তেওঁলোক আছে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত হৈছে প্ৰতীক হাজেলা সমন্বয়ক হিচাপে আছে কাৰ দায়িত্ব সংবাদ মাধ্যমৰ মুৰব্বী হিচাপে কি মোৰ নে আপোনালোকৰ চৰকাৰ চলাইছে সৰ্বানন্দ সোণোৱাল চৰকাৰ চলাইছে হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পাছত দুখ চাপিব বেলেগলৈ হ'ব নোৱাৰে এবাৰ নিজক সুধি লওক আৰু এটা কথা আপুনি নিজে এটা সময়ত অসম চুক্তিৰ ৰূপায়ণ বিভাগৰ মন্ত্ৰী আছিল এবছৰ দুবছৰ নহয় আপুনি 9 বছৰ ধৰি অসম চুক্তি ৰূপায়ণ মন্ত্ৰী আছিল আপুনি ক'ত গৈছিল তেতিয়া আজি এই মুহূৰ্তত আপোনাৰ গোৱালপাৰা ধুবুৰীত আপুনি বাংলাদেশী দেখিলে সকলোতে 1991-92 চনতে আপুনি কংগ্ৰেছত যোগদান কৰিছিল আৰু সুদীৰ্ঘ 25 বছৰ ধৰি আপুনি কংগ্ৰেছত আছিল আৰু কংগ্ৰেছত 25 বছৰ থাকি আপুনি ধুবুৰী আৰু বৰপেটা বঙাইগাঁৱত কোনখিনি লেকচাৰ দিছিল ডিঙিৰ শিৰ ফুলাই ফুলাই আৰু এতিয়া মাত্ৰ এই 2 বছৰ 3 বছৰ হৈছে বিজেপিলৈ ঢকলিয়াই অহা ভয়ত পলাই পত্তং দি পৰিস্থিতিৰ তাগিদাত পৰি 25 বছৰে আপোনাৰ মন আৰু মগজুৰে এই বাংলাদেশীক উলিয়াব নোৱাৰিলে আপুনি নেদেখিলে আৰু দেখিছে বিজেপিলৈ অহা এই 2.5 বছৰৰ ভিতৰতে কিমান সুবিধাবাদী হলে মানুহে ইমান জঘন্য আৰু নিকৃষ্ট কথা ক'ব পাৰে মুখেদি ওলাব পাৰে এবাৰ নিজক সোধক 25 বছৰ ধৰি কংগ্ৰেছত আছে তাৰ পাছত এতিয়া আপুনি সেই প্ৰশ্ন আমাক কৰে ক'ত গৈছিল আপুনি 25 বছৰ আগতে বৰপেটাত ধুবুৰীত গোৱালপাৰাত এই একেই টেটু একেই মুখ একেই জিভা একেই দাঁতেৰে আপুনি কোনবিলাক কথা কৈছিল এবাৰ নিজক সোধক আৰু আজি তাৰ পিছত অধিক বিজেপি হ'বলৈ গৈ অধিক RSS হ'বলৈ গৈ আৰু নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ ভিত্ৰ হ'বলৈ গৈ এইবিলাক বলিয়ালি কথা দলীয় কৰ্মীৰ আগত ক'বলৈ আহে লাজ নালাগে আপোনাৰ 3 নম্বৰত কি কৈছিল মই প্ৰিয় দৰ্শক চাওক আপোনালোকে এবাৰ তোমালোকৰ ধৰ্ম নিৰপেক্ষতাই অসমখনত যদি বাহিৰা মানুহৰ হাতত অনুপ্ৰৱেশ কৰি সকলৰ হাতত অৰ্পণ কৰিব লাগে সেই গাখীৰ খোৱা বন্ধু আবৃত্তি কৰা বন্ধু তোমাৰ ধৰ্ম নিৰপেক্ষতাৰ লগত আমি বিশ্বাস নকৰো তোমাৰ লগত আমাৰ প্ৰতিযোগিতা হ'ব তোমাৰ লগত আমাৰ আদৰ্শগত সংঘাত হ'ব তুমিও আবৃত্তি কৰিবা আমি ৰাইজৰ মাজত যাম তুমি গাখীৰ খুৱাবা আমি সাহসেৰে স্বচ্ছ সংবিধানৰ ৭০ অনুসূচিত আমাৰ অসম চুক্তিৰ 6 নম্বৰ অনুচ্ছেদ পালন কৰি 6 জনগোষ্ঠীক জনজাতীয়কৰণ কৰি আমিও খিলন দিয়াৰ অভেদ্য দুৰ্গ আমিও নিৰ্মাণ কৰিম সেই শক্তি আৰু সাহস আমাৰ আছে প্ৰিয় দৰ্শক এই যে 6ষ্ঠ অনুচ্ছেদৰ কথা আখৈ ফুটা দি ফুটিছে হিমন্ত বিশ্ব শৰ্মাৰ মুখত 6 জনগোষ্ঠীক জনজাতীকৰণৰ কথা তেওঁ আখৈ ফুটা দি ফুটিছে মুখত ইমান দিনে ক'ত গৈছিল মই আকৌ কৈছো অসম চুক্তিৰ যি তেওঁ 6ষ্ঠ অনুচ্ছেদৰ কথা এই মুহূৰ্তত কৈছে যোৱা 9 বছৰত যেতিয়া তেওঁ অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী আছিল তেতিয়া তেওঁ কি কৰিছিল আপুনি কি কৰিছিল তেতিয়া
এই যে লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত আপোনাৰ অসম চুক্তিৰ 6 নম্বৰ অনুচ্ছেদৰ কথালৈ মনত পৰিল ইয়াৰ আগতে আপুনি কি কৰিছিল 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কিমান আৰু ৰাজনীতি কৰিব কংগ্ৰেছ আৰু বিজেপিয়ে বিশেষকৈ বিগত লোকসভা নিৰ্বাচন আৰু বিগত বিধানসভা নিৰ্বাচনত 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ আপোনালোকে কি কি প্ৰতিশ্ৰুতি দিছিল 2014 চনত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ প্ৰাক্ষণত এবাৰ মনত পেলাওক হয়তো আপুনি পাহৰি গৈছে কাৰণ তেতিয়া আপুনি কংগ্ৰেছত আছিল বিজেপিয়ে কি প্ৰতিশ্ৰুতি দিছিল 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ সেই সময়ত যিসকল নেতাই ইয়াত আহি প্ৰতিশ্ৰুতি দিছিল এই 4.5 বছৰত সেই প্ৰতিশ্ৰুতিৰ কিমানখিনি আপোনালোকে পূৰণ কৰিলে নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া আকৌ অসম চুক্তিৰ কথা 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কি অসমৰ মানুহ মূৰ্খ অসমৰ মানুহ আপুনি ভবাৰ দৰে কি বুৰ্বক এই ৰাজনৈতিক কাৰসাজিৰে আপুনি কিমান আৰু মানুহক ঠগিবলৈ চেষ্টা কৰিব কিমান আৰু আপুনি মানুহক বিশ্বাসঘাতকতা কৰিব আপোনাৰ উদ্যোগতেই এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিখন আপোনালোকৰ ইয়াৰ মন্ত্ৰী পৰিষদৰ বৈঠক আপুনি প্ৰথমখন বৈঠকতেই উপস্থিত নাথাকিল তাৰ পিছত ডিঙিৰ শিৰ ফুলাই আকৌ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কয় ইমান দিন আপুনি মন্ত্ৰী হৈ আছিল বিজেপিত মন্ত্ৰী হৈ আছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে ইয়াৰ পূৰ্বে আপোনাৰ ভূমিকা কি আছিল কওক আপুনি অসমৰ ৰাইজক জনক যে আপোনাৰ কংগ্ৰেছত থাকোতে কি স্থিতি আছিল আৰু আজি এই 2.5 বছৰ মন্ত্ৰী হৈ থকাৰ পিছত আৰু 4.5 বছৰ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কি কৰিছে অসমৰ মানুহে দেখি আছে প্ৰত্যেকটো দল সংগঠনে কি কৰিছে 6 জনগোষ্ঠীৰ দাবী উত্থাপন কৰা তেওঁলোকে কি কৰি আহিছে অসমৰ মানুহে দেখি আছে তাৰ পিছত বুকুৰ শিৰ ফুলাই এই কথা ক'বলৈ আহে ইমান গুকাত বিছা কথা অসমৰ ৰাজনীতিত আন কোনোবাই ক'ব পাৰে নে নোৱাৰে আমি নাজানো কেৱল আপুনি পাৰে এবাৰ চাওক চতুৰ্থটো কথা যেটো অৰ্ণবাই বৰাক লৈ আপুনি উত্থাপন কৰিছে চাওক প্ৰিয় দৰ্শক হিমন্ত বিশ্ব শৰ্মাই কি কৈছে যমুনামুখৰ ৰাজপথত যিদিনাখন মোৰ মা অৰ্ণবাই বৰাক সতীত্ব হৰণ কৰি হত্যা কৰা হৈছিল যিদিনাখন মোৰ ভণ্টি মঙলদৈ টেট শিক্ষকগৰাকীক দলগাঁৱত সতীত্ব ধৰ্ষণ কৰা হৈছিল সেইদিনাখনে আফ্ৰিকি কৰা মানুহবিলাক ক'ত আছিল গাখীৰ খোৱা মানুহবিলাক ক'ত আছিল এই প্ৰশ্নৰ উত্তৰ তেওঁলোকে আমাক দিয়ক আজি এই গাখীৰ খোৱা আৰু আবৃত্তি কৰোৱা মানুহবিলাকক মই স্পষ্ট কৰিব খোজো কি অৰ্ণবাই বৰা তোমাৰ মা নহয় শিক্ষয়িত্ৰীগৰাকী তোমাৰ ভণ্টি নহয় এৰণী সত্ৰৰ ডেকা সত্ৰাধিকাৰগৰাকী তোমাৰ কি দেউতা নহয় এই প্ৰশ্নৰ উত্তৰ তোমালোকৰ নাই প্ৰিয় দৰ্শক হিমন্ত বিশ্ব শৰ্মাই ডিঙি ফুলাই যিধৰণে উদাত্ত কণ্ঠৰে প্ৰত্যাহ্বান জনাইছে মই হিমন্ত বিশ্ব শৰ্মাক এতিয়া প্ৰত্যাহ্বান জনাইছো আপোনাৰ এই প্ৰশ্নটোৰ উত্তৰ মই কিছু সময়ৰ পিছত দি আছো কিন্তু প্ৰিয় দৰ্শক এবাৰ আকৌ চাই লওক অৰ্ণবাই বৰাক লৈ হিমন্ত বিশ্ব শৰ্মাই আমাক কৰা এই কথাখিনি ইয়াৰ প্ৰত্যুত্তৰ মই দি আছো এবাৰ চাওক কি কৈছে হিমন্ত বিশ্ব শৰ্মাই আকৌ এবাৰ মই আপোনালোকক দেখুৱাব বিচাৰিছো আৰু আপোনাৰ প্ৰত্যাহ্বান মই গ্ৰহণ কৰিছো যমুনামুখৰ ৰাজপথত যিদিনাখন মোৰ মা অৰ্ণবাই বৰাক সতীত্ব হৰণ কৰি হত্যা কৰা হৈছিল যিদিনাখন মোৰ ভণ্টি মঙলদৈ টেট শিক্ষকগৰাকীক দলগাঁৱত সতীত্ব ধৰ্ষণ কৰা হৈছিল সেইদিনাখনে আফ্ৰিকি কৰা মানুহবিলাক ক'ত আছিল গাখীৰ খোৱা মানুহবিলাক ক'ত আছিল এই প্ৰশ্নৰ উত্তৰ তেওঁলোকে আমাক দিয়ক আজি এই গাখীৰ খোৱা আৰু আবৃত্তি কৰোৱা মানুহবিলাকক মই স্পষ্ট কৰিব খোজো কি অৰ্ণবাই বৰা তোমাৰ মা নহয় শিক্ষয়িত্ৰীগৰাকী তোমাৰ ভণ্টি নহয় এৰণী সত্ৰৰ ডেকা সত্ৰাধিকাৰগৰাকী তোমাৰ কি দেউতা নহয় এই প্ৰশ্নৰ উত্তৰ তোমালোকৰ নাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অৰ্ণমাই বৰা আৰু টেট শিক্ষয়িত্ৰীৰ কথা আপুনি মোক প্ৰশ্ন কৰিছে মই তেতিয়া কি কৰিছিলো ক'ত আছিল আপোনাক কওঁ হয়তো যদি আপোনাৰ মগজু এতিয়ালৈকে সুস্থ আৰু সবল হৈ আছে যদি আপুনি আমাৰ প্ৰতিদিন টাইম নিউজ চাইছিল আপুনি দেখিছিল সেই সময়ত আমাৰ ভূমিকা কি আছিল বেলেগ টেলিভিছন চেনেলৰ কথা নাজানো কিন্তু আমি একমাত্ৰ অসমৰ প্ৰথমটো টেলিভিছন চেনেল হিচাপে মই আপোনাক এতিয়া অহংকাৰেৰে গৌৰৱেৰে কৈছো যে অৰ্ণমাই বৰাৰ ঘৰৰ পৰা একমাত্ৰ টক শ্ব' কৰা চেনেলটো আছিল প্ৰতিদিন টাইম আৰু আপোনাক মই কৈ দিওঁ 31 মেত সেই ঘটনা সংঘটিত হৈছিল আৰু 1 জুনত সেই সময়ৰ মোৰ সহযোগী সাংবাদিক ৰাজদীপ বাইলুং বৰুৱাক মই পঠিয়াইছিলো সেই তেখেতৰ ঘৰলৈ আপুনি কৈছে মই কি কৰিছিলো আপোনাক মই কৈছো আপোনাৰ পত্নীৰ চেনেলে কি কৰিছিল আপুনি কওক এবাৰ
মই কৈছো যে মই তাত গৈ মানুহ পঠিয়াই মই টক শ্ব' কৰিছিলো আৰু তাৰ ঘটনাটোৰ দুৰ্ঘুৰ বিৰোধিতা কৰিছিলো। অৰ্ণবাই বৰা মোৰ কাৰণে বাইদেউ, মোৰ কাৰণে মা, মোৰ কাৰণে এগৰাকী নমস্য।